হৈছে আমাৰ অসমৰ জাতীয় ফুলজোপা কি বাৰু অসমৰ জাতীয় ফুল কপৌ ফুল শিয়ালিনী যে কপৌ বুলি কোৱা হয় ফুটটো লৈ আছে সেই সিমানটো সমানহে ফুল অৰ্কিডজোপা ইমান অকণমানিকে আছে পাত নাথাকে ইহঁতৰ পাত নথকা অৰ্কিড আমাৰ অসমৰ প্ৰজাতি অসমৰ পৰা ৰিপৰ্ট কৰিছে দেখিছা এতিয়া চোৱা এইবোৰ চব গছত হোৱা অৰ্কিড একো মাটি নাই দেখিছানে ধুনীয়াকৈ বাচি আছে ফুলি আছে আমি সেই কপৌ ফুলজোপা গছত লগালে গোবৰ মাটি একদমান লেপি উশাহ নোপোৱা কৰি দিওঁ হয় নে নহয় কিন্তু তেনেকৈ দিব নালাগেহে এতিয়া চোৱা অৰ্কিড মানে চিনি পালোঁ আমি হয়নে কপৌ ফুল জাতীয় সপুষ্প উদ্ভিদ এতিয়া চোৱা আমি অৰ্কিড কেনেকৈ চিনাক্ত কৰিম কোনবোৰ ফুলকনো অৰ্কিড বুলি কোৱা হয় সাধাৰণ ফুলবোৰনো গোলাপ নাৰ্জী তগৰনো কেলৈ অৰ্কিড নহয় হয়নে নহয় তাৰপিছত যিকোনো অৰ্কিডৰ আমি ফুলত চাম যে সদায় 6টা পাহি দেখা পাম 6টা পাহিৰে চোৱা 5টা পাহি একে ধৰণৰ থাকে তো এই ফুলপাহ চোৱাচোন 5টা পাহি দেখিছা 1 2 3 4 5 5টা একেই পাহি আছে এই মাজৰ পাহিটো যে সম্পূৰ্ণ বেলেগ হয় চোৱা বাকীকেইটা পাহিৰ লগত নিমিলে যদি ইয়াতো চোৱা তোমালোকে চোৱা এটা 5টা একেই মাজৰ পাহিটো সম্পূৰ্ণ বেলেগ হয় তো সেই 5+1 থাকিলেহে অৰ্কিড হ'ব তাতকৈ যদি কম বেছি পাহি থাকে কেতিয়াও অৰ্কিড হ'ব নোৱাৰে ঠিক আছে এইটো কাৰণে গোলাপ নাৰ্জী তগৰ এইবোৰ অৰ্কিড নহয় কাৰণ সিহঁতৰ পাহিবোৰ কি হয় 6টাতকৈ বেছি হয় বা 6টাতকৈ কম হয় কিন্তু লিলি ফুলৰো 6টা পাহি থাকে লিলি কেলে অৰ্কিড নহয় কাৰণ লিলি ফুলৰ সেই যে 6টা পাহিয়ে একে হয় কিন্তু অৰ্কিডৰ 5টা পাহিহে একে হ'ব মাজৰ পাহিটো সম্পূৰ্ণ বেলেগ থাকিব এতিয়া আমি যে কপৌ ফুল বুলি কওঁ কপৌ ফুলৰ চাবাচোন এবাৰ ফুলিলে ফুলপাহ দেখিবলৈ কপৌ চৰাইৰ নিচিনা লাগে মাজৰ পাহিটো সেইটো কাৰণে কপৌ চৰাই বুলি কোৱা হয় ঠোঁট আছে চকু দুটা থকাৰ নিচিনা লাগে এটা চব পাতৰ হীৰাবোৰ সমান্তৰাল হয় অৰ্কিডৰ এনেকৈ লাইনবোৰ চিধা থাকে এনেকৈ কচু পাতৰ নিচিনা ডাল হীৰাবিলাক নাথাকে তেনেকৈ চিনাক্ত কৰিব পাৰি আৰু এতিয়া বিভিন্ন ধৰণৰ অৰ্কিড আছে এজোপা ডেনড্ৰবিয়াম উইলিয়ামছনি বুলি কোৱা হয় এইখিনি চোৱা এইটো ডেনড্ৰবিয়াম প্ৰেমলিনাম বুলি কোৱা হয় দেখিছা চবৰে চোৱা 5+1 আছে এইখিনি ডেনড্ৰবিয়াম হিবিকি বুলি কোৱা হয় আৰু চোৱা ফুল ফুলাৰ পিছত যে পৰাগযোগ হয় তাৰপিছতহে গুটিবোৰ হয় যে অৰ্কিডৰ গুটি এনেকুৱা হয় এই গুটিবোৰৰ ভিতৰত পাউডাৰী টাইপৰ থাকে গোটেইবোৰ যেতিয়া পুৰত হয় নিজে ফাটি উৰি গুচি যায় উৰি গৈ যিকোনো ঠাইত পৰেগৈ তো ইহঁতক এটা ফাংগাছ লাগে সেইটো মাইক্ৰৰাইজা ফাংগাছ বুলি কয় যিটো ফাংগাছ আমি চকুৰে মনিব নোৱাৰোঁ তোমালোকে চাগে আগৰ ক্লাছত পাবাগৈ সেই বিষয়ে সেই ফাংগাছটো পালেহে ইহঁতে গজিব নহ'লে আমি হাতেৰে পিচি গজাব নোৱাৰোঁ অৰ্কিড দেই এতিয়া চোৱা এইফালে এজোপা অৰ্কিড ফুলি আছে এতিয়া চোৱা কেটিলিয়া বুলি কোৱা হয় দেখিছা ধুনীয়া গৈ থকা গছবিলাকত থাকে আমি ভাবোঁ কি গছজোপাৰ পৰা কিবা খাই থাকে বুলি কিন্তু সেইটো নহয় ইহঁতে অকল গছত আশ্ৰয় লৈ নিজৰ খাদ্যবোৰ প্ৰস্তুত কৰিব পাৰে সেইটো কাৰণে পৰ আশ্ৰয় বুলি কোৱা হয় আৰু যিমানবোৰ মাটিত দেখা পাইছে যে এইসমূহ মাটিত পোৱা অৰ্কিড মাটি কপৌ বা গ্ৰাউণ্ড কপৌ বুলি কোৱা হয় এইসমূহক মাটিৰ পৰা ঠিক আছে এতিয়া চোৱা প্ৰথমে এজোপা আছে ইয়াতে আমাৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ এজোপা সৰু অৰ্কিড যাৰ নেকি ফুলিলে ফুলৰ চাইজটো 1.2 মিলিমিটাৰ হয় ইমানেই অকণমানিকৈ ফুলে এইখিনিতে ফুলে চোৱা গছজোপাকে চোৱা ফুলবোৰ নাই এতিয়া অকণমান চাপি আহা এইজোপা চোৱা অৰ্কিডজোপা ইয়াতে ফুলপাহ ফুলে অকণমানিকৈ ফুলে 1.2 মিলিমিটাৰ তুমি যে ফুটটো লৈ আছা সেই সিমানটো সমানহে অৰ্কিডজোপা ইমান অৰ্কিডসমূহক ডাইৰেক্ট ৰ'দ বৰষুণ নালাগে সেইটো কাৰণে আমি নেটখন দি দিছোঁ চোৱা ৰ'দ আহিলেও কমকৈ আহিব বৰষুণ আহিলেও কমকৈ আহিব তোমালোকে বাহিৰৰ পৰা অলপ ভিতৰত তোমালোকে অকণমান ঠাণ্ডা ভাৱটো পাইছা নাই সেই তেনেকুৱা এটা পৰিৱেশ অৰ্কিডসমূহত থাকে চ' তাৰ কাৰণে আমি পানীবোৰ জমা কৰি ৰাখিছোঁ জেগাই জেগাই চোৱা এতিয়া এইবোৰ চোৱাচোন একোৱেই নাই দেখিছা মাটি চাটি একো প্ৰয়োজন হয় নাই ধুনীয়াকৈ বাচি আছে বহি আছে চোৱাচোন অৰ্কিডৰ এটা প্ৰজাতি আমি খাই আছো অৰ্কিডৰটো বহুতো গুণ আছে ডেকৰেশ্যন হিচাপে ঔষধি গুণ আছে গোন্ধ থকা অৰ্কিডবোৰ পাৰফিউম হিচাপে ব্যৱহাৰ হয় আৰু আমি খাই থকাটো ভেনিলা খাওঁ যে আমি ফ্লেভাৰ ভেনিলা কেক চকলেট যে শুনিছা নাই খাইছা নাই ষ্ট্ৰবেৰী ফ্লেভাৰ ভেনিলা ফ্লেভাৰ এই লতাজোপা যে ভেনিলা হয় আমি অৰ্কিড খাই আছো এই ভেনিলাৰ কি হয় সেই তেনেকুৱা ফল ধৰে চোৱা সেই ফলটোক ব্যৱহাৰ কৰে আৰু 1 কেজি শুকান ফলৰ দাম হ'ব আটাইতকৈ কমত 40,000 টকা আমি এটা বজাৰৰ পৰা যিবোৰ খাই আছোঁ চব কেমিকেল দিয়া 30-40 টকাতে খাই আছোঁ দেই কিন্তু এডাল বিনছৰ দাম আটাইতকৈ কমত 4,000 5,000 এনেকুৱা টকা হয় তাতকৈ বেছি বাঢ়ি গৈ থাকে আমি অৰ্কিড খাবৰ কাৰণেও ব্যৱহাৰ কৰি আছোঁ মানে এতিয়া চোৱা
ঢেকীয়াৰটো হাজাৰ হাজাৰ প্ৰজাতি পোৱা যায় আমি ঢেকীয়া এটা প্ৰজাতি খাওঁ হয়নে নহয় খোৱা নে নোখোৱা ঢেকীয়াৰ হাজাৰ হাজাৰ প্ৰজাতি আছে এইটো এটা এইটো হৰিণাৰ শিঙৰ নিচিনা ঢেকীয়া দেখিছা এইবোৰ চোৱা হৰিণাৰ শিঙৰ নিচিনা লাগে এইটো এটা ঢেকীয়া চোৱা সেয়াও এজোপা ঢেকীয়া এইটো বাৰ্ডনেছ ফাৰ্ণ বুলি কোৱা হয় এই চৰাই বাঁহ আছে এনেকুৱা ঢেকীয়াবিলাকত চৰাই বাঁহ সেইটো কাৰণে বাৰ্ডনেছ ফাৰ্ণ বুলি কোৱা হয় এফালে চাবা হা মই আজি বেছি চিঞৰিব পৰা নাই ভাল লাগিছে বাৰু কৰো অৰ্কিডজোপাটো দেখিলা এতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিডজোপা এইজোপা হৈছে চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিড দেখিছা এফালে চোৱা এইজোপা কিন্তু এতিয়া ফুলা নাই আজিলৈকে ফুলা নাই আমি ফুল দেখাই নাই আমি অকল গুগলতহে দেখা দেই এইজোপাৰ ফুলটো কেনেকুৱা হয় চ' এইজোপা অৰ্কিড ওখ 25ৰ পৰা 30 ফুটলৈকে যাব পাৰে যেতিয়া 25 ফুট ওখ হ'বগৈ তাৰ গোটেই ফুলৰ থোকটো 7 ফুট দীঘল হ'ব সেইটো কাৰণে লাৰ্জেষ্ট হৈছে আৰু নেটিভটো আমাৰ ইণ্ডিয়াৰ নহয় এইটো বাহিৰৰ ইণ্ডোনেছিয়াৰ হয় অৰ্কিডজোপা দেখিবলৈ চোৱা কুঁহিয়াৰৰ নিচিনা সেইটো কাৰণে চুগাৰ কেন অৰ্কিড বুলি কোৱা হয় চুগাৰ কেন না ফুলবোৰ যেতিয়া ফুলিব ডাঙৰ ডাঙৰ টাইগাৰৰ স্কিনৰ নিচিনা লাগে সেইটো কাৰণে টাইগাৰ অৰ্কিড বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকলক আমি অৰ্কিড পাৰ্কলৈ লৈ আহিলোঁ আৰু এই বাইদেৱে গোটেই পাৰ্কৰ যিখিনি ফুল সকলোখিনিৰ বিস্তৃত বিৱৰণ দিলে আৰু আমি ভাল পালোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ল হলানে নাই তোমালোকে উপকৃত গতিকে বাইদেউলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিকতাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই হয় সামগ্ৰীখিনি ইয়াতে দেখাবৰ কাৰণে এখন দেখিছা আৰু আগৰ দিনৰ মাখি মৰা এখন মাখি আহিলে মানে এনেকৈ মাৰে ornaments pehne that copy इसके लिए पुरानो आनिছে দেই এটো মণিপুৰৰ পৰা আনা লতা বা এটো আপোনাৰ সংৰক্ষণ আৰু আপুনি আহোমৰ কি আছিলে আহোম ৰজাৰ দিনৰ যিসকল মানুহে ৰজাৰ কথা নুশুনিছিলে সেইসকলক আনি ফুলত দিছিলে এজোপা বাঁহত ফুলত দিয়া বুলি কয় এই বাঁহ গছজোপাত গোটেই কাঁয়েত আছে ন গোটেই কাঁয়েতে আৰু এইটো প্ৰয়োজন হৈ যায় আৰু এইটো কটহা বাঁহ তোমালোকৰ কেনে লাগিছে আহি তোমালোকৰ কেনে লাগিছে অৰ্কিড পাৰ্কৰ এয়া ন বটিং প্লেচতে আমি গৈ আছোঁ চিকাচিকি নকৰিবি কাপোৰ খাব লাগে কোৱা আৰু হ'ল নেকি
WhatsApp-ote pothai diya beauty batara. Oh my darling, you send me letter. Beauty batara, oh my darling, you send me letter.